নমস্কাৰ। আবৃত্তি কৰিব লৈছোঁ এটি কবিতা। আপোনালোকে শুনিব তো জনাব। কবিতাৰ শিৰোনাম ধেমালি। আই তোলৈ মোৰ বৰকৈ মনত পৰিছে আই। তই যে বনাইছিলি ঔটেঙাৰ লগত মোৱা মাছ, মোৰ মনত পৰিয়ে থাকে। আই জানোচা মোক বেয়া পোৱা হৈ যাবি নেকি তই? চাচোন আই, তোৰ মুখখনি যে মোৰ মনত আহিয়ে থাকে আই। তই মোক কৈছিলি ধুনু ডাঙৰ হ'ব, ভাল মানুহ হ'ব, কিন্তু আই মই জানো তই বিচৰা ধৰণে হ'ব পাৰিছোঁ? দুখ লাগে আই। ঘৰৰ অভাৱবোৰ বুজিয়ে মোক জন্ম দিছিলি ডাঙৰ ল'ৰা হিচাপে, কিন্তু আই ডাঙৰ ল'ৰাৰ ৰাখিছোঁ জানো মই মান? আই পঢ়ি থাকোঁতেই কাম কৰিলোঁ মেনেজমেণ্টত, মেডিচিন ৰিলেটিভ। তাকো 6 মাহ থাকি গুচি আহিলোঁ। আই তোৰ মৰম, তোৰ চকু পানী মোৰ বৰ কষ্ট হয় আই। আই তোৰ কাৰণে মই একোৱে কৰিব পৰা নাই ন আই। আই চাচোন, আৰ্মি CRPF নহ'লেও মইতো গুণ্ডা হোৱা নাই, মইতো বেয়া কামতো যোৱা নাই। তইতো জানই থুনুকা হাত, কষ্টৰ কামো মই কৰিব নোৱাৰোঁ। আই সেইবাবেই মই আহি গ'লোঁ অন্নপূৰ্ণা ফাইনেন্সত। তিতা মিঠা অভিজ্ঞতাৰে আগুৱাই যাম জীৱনত। আই আশীৰ্বাদ কৰিবি দে, তোৰ ধুনু যাতে সদায় ভালে থাকে, সদায় যাতে সুখত থাকে। আই তোক বহুত মনত পৰে